হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু মই এইপিনে ওলাই যাওঁ আৰু কি আছে অকণ পিছত গম পাব। আৰু এয়া বস্তু লৈ ৰেডি হাতত আৰু এইপিনে এতিয়া যাওঁ ব্লগ। আৰু এয়া পিছত আছে জেঠী, মা আৰু ভণ্টি আৰু আমি এনেকৈ গৈ আছোঁ। আৰু এইপিনে চাওক পানী তলফালে পানী এনেকুৱা পানী হ'লে ভয় লাগে। মোৰ কিন্তু বহুত ভয় লাগে। মই পানীত বহুত ভয় কৰোঁ। আৰু এতিয়া গৈ থাকোঁ বলক। আৰু ক'লৈ যাম অকণমান পিছত গম পাব কি আছে আমাৰ। আৰু এইপিনে আহি আৰু এয়া পানী তুলিবলৈ কৈয়ে দিওঁ কথাটো। আৰু মোৰ ভাগিনা হয়, তেওঁৰ আজি অন্নপ্ৰসন ভাত খুৱাব। আৰু এয়া পানী তুলিবলৈ আহিছোঁ। বহুতো নিয়ম থাকে ন। আৰু এইপিনে আৰু ভণ্টিহঁতে ইমান লাজ কৰে ভিডিঅ'টো মই কৰা নাই, ভণ্টি কৰিছে। আৰু এয়া পানী তুলি আহিছোঁ এনেকৈ নিয়মটো আৰু এইটো আইতাটো শিকাই দি আছে কেনেকৈ কি কৰিব লাগে। আৰু এইটো খুৰী আৰু এইটো বা হয় আমাৰ। এয়া কলহটো 3বাৰ পানী ভৰাই 3বাৰে খুলি দিব লাগে। তাৰপিছত আৰু একো নতুনকৈ লওঁ সেই পানীৰে যাৰ অন্নপ্ৰসন তাক গা ধুৱাব। আৰু এই পানীটো আনি এনেকৈ থৈ দিলোঁ। আৰু এতিয়া গা ধোৱা আৰম্ভ কৰিলোঁ। আৰু এয়া হালধি আৰু মঠাখিনি মূৰত দিয়ে আৰু হালধিখিনি গাত সানে এনেকুৱা নিয়ম জনাবচোন। আৰু এয়া বায়ে হালধি সানি আছে আৰু মই এনেকৈ ধৰি আছোঁ। আৰু ভিডিঅ'টো ভণ্টিহঁতে কৰিছে। ভিডিঅ'টো বা কেনেকুৱা হৈছে মই ক'ব নোৱাৰোঁ। আৰু ই গা ধুই ইমানে ভাল পাইছে। ই পিছত উঠে অনাৰ পাছত এনেকুৱা কান্দি আছে ভিডিঅ' ভালকৈ কৰিবই নোৱাৰিলোঁ। কিছুমান থাকে ন, এটা বস্তু ভাল লাগিলে তাৰ পৰা যদি উঠাই অনা হয় বহুত সিহঁতৰ কান্দে, তেনেকুৱা হৈছে। আৰু এতিয়া ডাইৰেক্ট ভাত খোৱাৰ পৰা আৰম্ভ কৰিলোঁ। আৰু এয়া হৈছে মামেকে ভাত খুৱাব লাগে। আৰু এয়া এতিয়া কোলাত লৈ গৈছে। আৰু এতিয়া অকণমান নিয়ম আছে, সেই নিয়মখিনি কৰাৰ পিছতে ভাত খুৱাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু পানী পৰি আছে তাৰ কাৰণে এনেকৈ ৰুমৰ ভিতৰত কৰিছে। এতিয়া ইয়াতে বহাই দিব অকণমান নিয়ম আছে সেইবিলাক কৰিব। আৰু নিয়ম আকৌ বহী কলম আৰু ধান দিয়া হয় আৰু মাটি আৰু চিলত এনেকৈ আৰু পৰা এনেকৈ দিয়া হয় কোনটো বস্তু আগতে লাৰে সেইটোৱে।
আৰু এতিয়া ভাত মুখত দিব আৰু দিয়াৰ লগে লগে মানে মুখখন মেলি কেনে আহিছে মানে ভাবিছে সি কি কৰিব আৰু এনেকৈ 3বাৰ ভাত মানে পায়স এনেকৈ 3বাৰ খুৱাই দিব। আৰু এইফালে এতিয়া খুৱাই দি আছে গল্লা আৰু চিৰা আৰু এনেকৈ এইবিলাক খোৱা হৈ গ'ল এতিয়া। দিয়া হৈছে আৰু এইটো ফল ফাকৰ আৰু এতিয়া মানে প্ৰথম মামাকে খুৱাইছেতো আৰু এতিয়া মানে বাকীবিলাক খুৱাব আৰু মই আহিছোঁ খুৱাবলৈ। সি মানে নবহি আৰু এইটো সিয়াৰ মানে বাহ হয় বাৰ তলতহে মানে বহিল মানে সি মানে কাকো চিনি মানে বহুত মানুহ দেখা পাইছেতো তাৰ কাৰণে নেকি। আৰু ইফালে এতিয়া মই একগাল এনেকৈ খুৱাই দিলোঁ আৰু মানে এবাৰে দিছোঁ মানে বাৰে বাৰে খুৱাব নোৱাৰিতো মানে সৰু তাৰ কাৰণে। আৰু এতিয়া মানে বাকীবিলাক খুৱাব এনেকৈ। পৰম বিস্মিত বালক কৃষ্ণৰ মহিমা দেখিব বুলি আৰু এয়া মানে ভাত খোৱা হৈ গ'ল আৰু এয়া পুথি পঢ়ি আছে এনেকৈ মানে ভাগৱত। আৰু পঢ়াৰ পিছত মই এনেকৈ অকণমান ৰাস্তাত মানে লৈ আহিলোঁ মানে ভিতৰত বহুত গৰম তাৰ কাৰণে আৰু ইয়াতে পাতল বতাহ হৈ আছোঁ মানে এনেকৈ। আৰু এইবিলাক এনেকৈ বান্দৰবিলাক মানে এনেইতো বান্দৰ আহে আৰু তাতে আজি আকৌ খানা দেখা পাইছে আৰু আজি কি ক'বা এইটো মানে আজি বহুত আহিছে বান্দৰ। আৰু মানে বেছি ভিডিঅ' কৰিব নোৱাৰোঁ তাৰ মানে বহুত তাতে পানী পৰিল পানী পৰাৰ কাৰণে একো মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আমি ৰাতি 8টা বাজিছে আৰু ঘৰলৈ গৈ আছোঁ। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰিবচোন। আৰু ঘৰত আহি পালোঁ আৰু আহি পায়ে গা পা ধুই এনেকৈ ফ্ৰেছ হ'লোঁ আৰু বেটাই এতিয়া টোপনি যাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ਸੁਨੀਆਂ ਰਾਤਾਂ ਤੇ ਰਾਤਾਂ ਦੇ ਵਿੱਚ ਤੂੰ ਸਾਰੇ ਦਿਨ ਦੀਆਂ ਗੱਲਾਂ ਬਹਿ ਕੇ ਦੱਸਾਂ ਮੈਂ ਤੈਨੂੰ ਤੂੰ ਮੈਨੂੰ ਭੁੱਲੇ ਨਾ ਕਰ ਦੇ ਮੈਂ ਨਾ ਭੁੱਲਾਂ ਤੈਨੂੰ
बस गई मेरे दिल में तेरे नैना